জাগিছে জাগিব জাগিছে জাগিব সংগ্ৰাম চলিছে চলিছে চলিব সংগ্ৰাম চলিছে প্ৰধান বৰুৱা হুঁচিয়াৰ ভূপেন বেগুৱা হুঁচিয়াৰ মই আচলতে আচৰিত মানে চিচিবৰগাঁও যিহেতু এটা ঐতিহ্যমণ্ডিত অঞ্চল আৰু এই নামটো আজি বুলি নহয় চিচিবৰগাঁও ধেমাজি জিলাৰ ভিতৰত এটা প্ৰতিষ্ঠিত নাম আৰু সেই হিচাপে এই অঞ্চলত চৰকাৰীভাৱে জনসাধাৰণৰ উন্নয়ন কৰিবৰ কাৰণে কেইবাটাও কাৰ্যালয় ইয়াত হৈছে যেনেকৈ আমাৰ ৰাজহ বিভাগৰ আছে খণ্ড উন্নয়ন কাৰ্যালয় আছে মৌজাদাৰ অফিচ আছে গতিকে ইয়াতে জিলা উপজিলাধিপতি বহাত কি অসুবিধা আছে সেইটো আচলতে আমি আচৰিত খাইছোঁ আৰু এই প্ৰক্ৰিয়ালৈ আচলতে যাবই নালাগিছিল কি ৰহস্য আছে এইটো আচলতে আমি ধৰিব পৰা নাই গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰাই যিসকল কৰ্তৃপক্ষ আছে আমাক প্ৰতিনিধিত্ব কৰি আছে ৰাইজক তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু যাতে খুব সোনকালে আমাৰ ৰাইজৰ এই যিটো দাবী বা আমাৰ মনৰ যিখিনি সুখ সেইখিনি তেওঁলোকে হৃদয়ংগম কৰি যিহেতু আজি প্ৰায় 12 দিনত ভৰি দিছে যাতে ইয়াতকৈও যাতে ৰাইজক মানে বেলেগ এটা পথলৈ নোযোৱাৰ আমাৰ চিচিবৰগাঁও আমি বৰ সৌভাগ্যশালী আৰু আমাৰ চিচিবৰগাঁৱত যিটো উপজিলাৰ আমাৰ সদৰ কাৰ্য হ'ব লাগে সদৰ কাৰ্যালয় উক্ত সদৰ কাৰ্যালয়টোত নোহোৱাত আমাৰ সদৌ আঞ্চলিক চিচিবৰগাঁও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে মনত দুখ পাইছে আৰু আশ্চৰ্যবোধ প্ৰকাশ কৰিছে যে কিয় এইটো হৈছে বা কেনেধৰণে এইটো ইয়াৰ পৰা মানে বিচলিত হ'ব সেইকাৰণে আজি সমূহ আমাৰ কৰ্মচাৰীবৃন্দ অৱসৰপ্ৰাপ্ত ব্যক্তিসকলে আজি ইয়াত সমবেত হৈ আমি লগতে আমাৰ চিচি অঞ্চলৰ স্থানীয় ৰাইজৰ হৈ আমি আজি দাবী উপস্থাপন কৰিছোঁ যে আমাৰ ইয়াতে উপজিলা সদৰ কাৰ্যালয় হ'ব লাগে মুখ্য কাৰ্যালয়বিলাক ইয়াতে থাকিব লাগে আৰু সকলো ফালৰ পৰা আমাৰ চিচিবৰগাঁও উন্নতিকৰণৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু ভৱিষ্যতো ল'ম গতিকে আমি আজি ইয়াত সকলোৱে সমবেত হৈ যিটো আমাৰ দাবী ঘনভিত্তিক যিটো দাবী সেই দাবীটো আমি স্পষ্টকৈ প্ৰতিফলন কৰিবৰ বাবে আমি সকলোকে দায়বদ্ধ হৈছোঁ আৰু আমাৰ লক্ষ্য উদ্দেশ্য সফল হ'ব আৰু আমি ধৰ্মঘটত আমি সজোৰে ক'ব পাৰোঁ যে আমাৰ চিচিবৰগাঁৱৰ যিটো ঐতিহাসিক ঐতিহ্য মহিমামণ্ডিত জেগাডোখৰৰ সুনাম যাতে অক্ষুণ্ণ ৰক্ষা হয় আৰু আমাৰ উপজিলাৰ সদৰ কাৰ্যালয়টো ইয়াতে হ'ব লাগে বুলি আমি সমূহ সদস্যবৃন্দ ইয়াত আজি আমি অৱস্থান ধৰ্মঘট কৰিছোঁ গতিকে মই সকলো আচ্ছা আপোনালোকে কিবা স্মাৰক পত্ৰ দিছে নেকি হয় আমি আজি এখন স্মাৰক পত্ৰ দাখিল কৰিম আগতেও চিচিবৰগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ ফালৰ পৰাও অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু জিলাৰ অধিপতি তেখেতসকলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আজিও আমি কৰিম তেখেতলোকে যাতে আমাৰ দাবীবিলাক সজোৰে মানি লয় আৰু আমাৰ ন্যায্য দাবী আমি পাবই লাগিব আৰু আমাক যিসকলে বাধা এই ক্ষেত্ৰত দিছে তেওঁলোকো এইটো সতৰ্ক হওক আমি সকলোৱে সাৱধান মানি জনাই দিছোঁ যে আমাৰ এই সমূহীয়া গণ আন্দোলনে নিশ্চয় এদিন আমি কৃতকাৰ্য হ'ম তাকে কামনা কৰিছোঁ আৰু সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰি মাৰিম মধ্যস্থতা হ'ব বুলি মই উপলব্ধি কৰোঁ সেইকাৰণে মধ্যস্থলত যদি হয় সকলো জনসাধাৰণৰ কাৰণে সুবিধাজনক হ'ব বুলি মোৰ নৈতিক জ্ঞানৰ ফালৰ পৰা মই আগবঢ়াব বিচাৰিছোঁ গতিকে তেখেতলোকেও বিবেচনা কৰক যে মধ্যস্থানত হ'লে সকলো জনসাধাৰণৰ কাৰণে অৰ্থাৎ যিটো নেকি কাৰ্যালয় হ'ব অৰ্থাৎ চিচিবৰগাঁৱত উপজিলা মুখ্য কাৰ্যালয় হ'লে মানে এই জিলাখনৰ এনেধৰণৰ সুবিধা হ'ব সকলো জনসাধাৰণৰ কাৰণে মধ্যস্থতাকাৰী হ'ব আৰু সকলো জনসাধাৰণৰ কাৰণে উন্নতি হ'ব খৰচ ব্যয় কমিব যদি এমূলীয়া কৰিব বিচাৰে জনসাধাৰণৰ হ্ৰাসি হ'ব আৰু দ্বিতীয়তে খৰচ জনসাধাৰণৰ বৃদ্ধি পাব গতিকে তেখেত সংসদ ডাঙৰীয়াদেৱক আৰু
বিধায়ক ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ তেখেতলোকে উপযুক্ত বিবেচনা কৰি অৰ্থাৎ জিলা উপজিলা মুখ্য কাৰ্যালয়ৰ চিচিভঙত স্থাপন কৰিলে তেখেতলোকৰ কি অসুবিধা আছে, গতিকে মধ্যস্থানত দিবৰ কাৰণে তেখেতলোকক আমি সমূহ অৰ্থাৎ চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় জনসাধাৰণে আমি আবেদন কৰিছোঁ। আমি চিচিবগাঁৱৰ অকল অঞ্চলবাসীয়ে নহয়, মই চিৰিবাৰীৰ পৰা আহিছোঁ, কোনোবাই ধেমাজিৰ পৰা আহিছে, কোনোবাই চিলাপথাৰৰ পৰা আহিও আমাৰ নিচিনা অৱসৰপ্ৰাপ্ত শিক্ষকসকলে আজি এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব লগা হৈছে। গতিকে তেখেতলোকক মই অনুৰোধ কৰিছোঁ, সকলো জনসাধাৰণে অনুৰোধ কৰিছে, জনসাধাৰণৰ উন্নতিৰ হকে সম উন্নয়নৰ কাৰণে জনসাধাৰণৰ সুবিধাৰ্থে যাতে চিচিবগাঁৱত জিলা ও উপজিলা মুখ্য কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মই আবেদন জনালোঁ বা সমূহ ৰাইজে আবেদন জনাইছে। এই আবেদনৰ প্ৰতি অনুৰোধৰ প্ৰতি তেওঁলোকে যাতে সহানুভূতি দিয়ে তাৰে মোৰ আন্তৰিকতা কৈ মোৰ চিচিবগাঁও এখন পুৰণি ঠাই, মানুহৰ প্ৰথম আগমনৰ পৰাই এখন ইয়াত চিচিবগাঁও নাম এখন এই অঞ্চলটো আছিল। এখন পুৰণি গাঁও, ব্ৰিটিছৰ দিনত ইয়াত বহুত কাৰ্যালয় হৈছিল আৰু বৰ্তমান চিচিবগাঁৱত আমাৰ কাৰ্যালয় আছে, এ ডি চি কাৰ্যালয়টো আছে, আমাৰ সেইফালে ব্লক অফিচ আছে, বিভিন্ন ইয়াতে এইখিনি সম্পত্তি আছে আৰু চৰকাৰেও আমাক উপজিলা ঘোষণা কৰিছে। চৰকাৰে ঘোষণা কৰা মতে আমি উপজিলাখন পাব লাগে, দিব লাগে বুলি আমাৰ সন্মানীয় ব্যক্তিসকলে সংসদ প্ৰদান কৰিবলৈ গৈছিল। আমি যে উপজিলা পাইছোঁ, এই উপজিলা পোৱা আমাৰ ঠাইডোখৰতেই উপজিলা কাৰ্যালয়টো দিব লাগে বুলি তেখেতক ক'বলৈ গৈছিল। কিন্তু ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজক তেওঁ গালি গালাজ পাই পঠিয়াই দিয়ে। এজন প্ৰতিনিধিয়ে ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজক তেনেকৈ তেওঁ যিটো ব্যৱহাৰ কৰিলে, তেনে সংগঠক মই সন্মান নকৰোঁ। আপোনালোকৰ পৰা মই কিনো নকৰোঁ। মই কেতিয়াও প্ৰধানবোৰক সংগত হিচাপে ময়ো সন্মান নকৰোঁ, কাৰণ আমি পিতৃতুল্য হয়, আমি শিক্ষাগুৰু। আমাৰ শিক্ষাতে তেওঁ সংগত হ'ব পাৰিছে। তেনে শিক্ষাগুৰুসকলক যিয়ে অপমান কৰিছে, সেইজন ব্যক্তি আমাৰ সন্মানীয় সংগত হ'ব নোৱাৰে। আমি চিচিবগাঁৱত উপজিলা কাৰ্যালয় পাম। আমি ন্যায়সংগতভাৱে গান্ধীজী যি ন্যায়সংগতভাৱে আন্দোলন কৰিছিল, আমিও ঠিক তেনেকৈ ন্যায়সংগতভাৱে আন্দোলন কৰি আছোঁ। যদি আমাৰ আন্দোলনৰ এই ন্যায়সংগত আন্দোলন যদি চৰকাৰে মানি নলয়, ইয়াতকৈ আমি বেছি গুৰুত্ব ইয়াতকৈ অধিক কাৰ্য হৈছে আমি হাতত ল'বলৈ অনুৰোধ কৰিছোঁ। যদি আমাৰ এই কাৰ্যালয়ত আমি অহিংসা নীতিৰে যি আন্দোলন কৰি আছোঁ, এই অহিংসা নীতিক যদি চৰকাৰে ভেকু হানো বুলি ভাবি যদি আমাক অৱজ্ঞা কৰে, তেতিয়াহ'লে ইয়াৰ পাছত আমাৰ জংগী আন্দোলন হ'ব আৰু জংগী আন্দোলনৰ কাৰণে চৰকাৰে জগৰীয়া হ'ব। সেই সন্মানীয় ব্যক্তিসকল, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল, আপোনালোকৰ অলবা আজি ৭০ ঊৰ্ধ হৈছে, ৮০ দেউনা পাওঁ ৮০ উচ্চ পাওঁ হৈছে। এনেকুৱা এটা অৱস্থাত আহি আপোনালোকে এই অৱস্থান ধৰ্মঘট কৰিছে। আৰু আপোনালোকে কাৰ কাৰণে কৰিছে? আমাৰ পুনাতীসকলৰ কাৰণে। ভৱিষ্যত পুনাতীসকলে আমাক ঘৃণা কৰিব, আমাক বেয়াকৈ ক'ব। ককা দেউতাহঁতে জীয়াই থাকোঁতে আমি উপজিলাখন পাইছিলোঁ, উপজিলাখন ককা দেউতাই ৰাখিব নোৱাৰিলে বুলি আমাৰ পুনাতীসকলে আমাক ভৱিষ্যত প্ৰকথনা কৰিব। সেইকাৰণে আমি এই বয়সত আহি ইয়াত অৱস্থান ধৰ্মঘটৰ কাৰণে বহিবলগীয়া হৈছে। আমি আশা কৰিছোঁ চৰকাৰে আমাৰ এই আন্দোলনক মানি ল'ব, অতি সোনকালে মানি ল'ব বুলি মই আশা কৰিছোঁ আৰু হ'বও দিবও। মোৰ ফালৰ পৰা নতুনকৈ ক'বলগীয়া বিশেষ আছে বুলি মই ভবা নাই, কিন্তু তথাপি চিচি অঞ্চলবাসী হিচাপে চিচি অঞ্চলৰ ন্যায্য অধিকাৰ সেয়া আমাৰ জন্মচক্ৰ। আমি সকলোৱে আমাৰ জন্মচক্ৰ বিচাৰিবই লাগিব। এই অনুষ্ঠানটোত যেতিয়া আমি এখন উপজিলা ইয়াত পাইছোঁ, সেই উপজিলাখনৰ যিবিলাক কাৰ্যালয় ইয়াত হ'বলৈ আমি সকলোৱে অন্তঃকৰণে দাবী কৰিছোঁ।
কেইজনমান চক্ৰান্তকাৰীৰ কাৰণে আমাৰ এই অনুষ্ঠানবিলাক ইয়াৰ পৰা উঠাই নি চিলাপথাৰ কি কাৰণে পাতিব খুজিছে সেইবিলাক যাতে হ'ব নোৱাৰে তাৰ কাৰণে আমি চিচিবাসী ৰাইজে আমি অভীষ্ট লক্ষ্য পূৰণৰ বাবে আমি শেষ মুহূৰ্তলৈকে যুঁজি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আজি আমি ইয়াত উপস্থিত হৈ আমি বৃদ্ধ মহিলা ডেকা গাভৰু আটায়ে মিলি আমাৰ ন্যায্য অধিকাৰ আমি ইয়াত দাবী কৰিছোঁ। আমি দাবী কৰিবই লাগিব, আমি দাবী কৰি যাম। আমাৰ আঞ্চলিক উন্নয়ন আমাৰ অধিকাৰ, এই অধিকাৰ আমি পাবলৈ যত্নৱান হ'বই লাগিব আৰু আমি পাবই লাগিব। কিয় পাম, কেলৈ পাম, ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ বা উপৰোক্ত বক্তাসকলে কৈয়ে গৈছে। কিন্তু তথাপি আমি এইদৰে আমি সদায় আহিব পৰা নাই, আমাৰ শাৰীৰিক অসুবিধাও আছে। আমাৰ দেহাই যদি অনুমতি নিদিয়ে তেতিয়া আমি কেতিয়াও শুভ কামত আগবাঢ়িব নোৱাৰোঁ। আমি এইদৰে বহি থাকিব নোৱাৰিলেও আমাৰ আন্তৰিক ইচ্ছা সদায় সকলোকে অভীষ্ট লক্ষ্যৰ প্ৰতি আগবঢ়াই দিবলৈ আমি হেঁচুকি থাকিম। আমি সেইদিনাখন প্ৰথম দিনা আৰম্ভ হৈছিলে 30 তাৰিখৰ পৰা। 30 তাৰিখে আমি ইয়াত উপস্থিত আছিলোঁ, কিন্তু তেতিয়াই মই কোৱা শুনিছিলোঁ যে কিছুমানে ইয়াতে আমাৰ চোৰাংচোৰাগিৰি কৰি আছে। আমি যিটো কাম কৰিব বিচাৰিছোঁ সেইটো কাম কৰিবলৈ তেখেতলোকে বাধা দিছে বা তেখেতলোকে আমাৰ ভিতৰৰ কথাখিনি ইতিমধ্যে কৈ দিছে, যিটো কাৰণে আমি সফল হ'বলৈ অকণমান দেৰি লাগিব। কিন্তু আমি ভাবি চাওঁ সদায় ভাল আৰু বেয়া দুটা দিশ থাকিবই। আমি ভালেৰে বেয়াবোৰক কেনেকৈ মষিমূৰ কৰিব পাৰোঁ সেইটোহে আমি চিন্তা কৰিব লাগিব। আমি উদাহৰণস্বৰূপে আমি এটা কথা ক'ব পাৰোঁ যে সমাজত দুটা শ্ৰেণী থাকে, অথবা আমি উদাহৰণ হিচাপে যদি চাওঁ তেতিয়া আমি ক'ব পাৰোঁ যে যুদ্ধত তৰোৱাল আৰু ঢাল দুইটা বস্তুকে ব্যৱহাৰ কৰা হয়। মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ক্ষণত আপোনালোকে যে ইয়াত উপবিষ্ট হৈ আমাৰ দাবী সমিতিৰ লগত জড়িত হৈ চিচিপুৰ গাঁও উপজিলা দাবী কৰিবলৈ আপোনালোকে অৱস্থান গ্ৰহণ কৰিছে, তাৰ বাবে মই আপোনালোকক প্ৰথমতে সদৰ প্ৰতি প্ৰণাম জনাইছোঁ। আমি ইয়াত বহি আমি ন্যায্য দাবী প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিছোঁ। এই সংগ্ৰাম আমাৰ চলি যাব আৰু চলিয়ে থাকিব যেতিয়ালৈকে আমি ন্যায্য প্ৰাপ্তি নাপাম। চিচিপুৰ গাঁও এখন পুৰণিকলীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই। যিসকল বিস্তৃতিকাৰী ইয়াৰ পৰা কাহিনীবোৰ খুজিছে আমাৰ অফিচ কাৰ্যালয়বিলাক, তেখেতলোকে বুৰঞ্জী পঢ়ক। মোৰ অনুৰোধ থাকিল তেখেতলোকে চিচিপুৰ গাঁও বুৰঞ্জী পঢ়ক। চিলাপথাৰখন এখন নগৰ হ'ল, সঁচা কথা বহল হ'ল। আমাৰ চিচিপুৰ গাঁৱত মাটি কম হোৱাৰ বাবে চিলাপথাৰ নগৰখন কালি পকী গঢ় লৈ উঠিছে। কিন্তু তেখেতলোকে কি চক্ৰান্ত কৰি আমাৰ পৰা এই উপজিলাৰ যিবিলাক কাৰ্যালয়ৰ কাহিনীবোৰ সুধিছে, তেখেতলোকক মই অতি অন্তৰে অতি দুখেৰে জনাওঁ তেখেতলোকে চিচিপুৰ গাঁও বুৰঞ্জী পঢ়ক আৰু চিচিপুৰ গাঁৱৰ উন্নতিৰ কাৰণে তেখেতলোকে এতিয়াও ঘূৰি আহক। এনেকুৱা লাগিছে যেন বাপেক পুতেক যেনিবা 3-4 এতিয়া এনেকুৱা হৈছে এই চিচিপুৰ গাঁৱৰ ৰাইজে ইমান দিন সংগ্ৰাম কৰি এটা সমষ্টি পালে, সমষ্টিৰ লগতে দিলে যেনিবা আমাৰ উপহাৰ উপজিলা। এতিয়া বাপেকে খেতি কৰিলে কিন্তু পুতেককেইটাৰ মাজত লাগিলে খোৱা কামোৰা যায়। পুতেকহঁতেও বিচৰা নাই, কিন্তু বাহিৰৰ দুজনমানে আহি কৈছে এই খেতিখিনি ভাতখিনি দেউতাকে খাব নালাগে, তোমালোকক এজন পুতেকক দি দিছে, তোমালোকে খুৱাব। এইটো কেনেকুৱা কথা হ'ব পাৰে? পিতৃমুখৰ ভাগ কাহিনী পুতেকক খাবলৈ দিয়াটো এইটো অকল যুক্তিসংগত হয়নে বাৰু? ইয়াৰ সমান অবিচাৰ অন্যায়, এনেকুৱা অন্যায় অবিচাৰ পৃথিৱীত থাকিব নালাগে। আৰু
যিসকলে যে এইখিনি কৰিছে তেখেতলোকে এতিয়া চিন্তা কৰি চাওক, তেখেতলোকক ভগৱানে সুমতি দিয়ক। চিচিবৰ গাঁৱত আমাৰ জিলা উপজিলা মুখ্য কাৰ্যালয়বিলাক হ'ব লাগে। সংগ্ৰামে জীৱন, জীৱন মানে সংগ্ৰাম। আমি সংগ্ৰাম কৰি যাম। আমাক উপজিলা লাগিবই, আমাৰ দাবী মানিবই লাগিব। আমাৰ সকলো চিচিবৰ গাঁৱৰ ৰাইজখিনি ওলাই আহিছে, সকলো প্ৰতিদিনে আজি 12 দিনৰ সংগ্ৰামে ভৰি দিছে। লাগি থাকিলে মাগি নাখায়, আমি লাগিয়া থাকিব লাগিব। আমি যেতিয়ালৈকে আমি ন্যায্য প্ৰাপ্তি নাপাম। পিছৰ দিনৰ পৰাই চিচিবৰ গাঁৱৰ যি ঐশ্বৰ্য উন্নত আৰু সকলো দিশৰ পৰা জয়ময় হৈ থকা এটা স্বাধীন সুকীয়া মৌজা হিচাপে চিনাক্তকৰণ হৈ আহিছে। তেতিয়া দিনতেই আমাক ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যালয়বিলাক স্থাপন হৈছিল আৰু তেতিয়াৰ পৰাই বৰ্তমানলৈকে সুচাৰুৰূপে পৰিচালনা হৈ আছে। তেনেস্থলত আমাৰ চিচিবৰ গাঁওবাসীৰ সৌভাগ্য যে আমাৰ চিচিবৰ গাঁও সমষ্টিটো আমি সংৰক্ষণমুক্ত হিচাপে পাবলৈ সমৰ্থ হৈছোঁ। লগতে আৰু আমাৰ চিচিবৰ গাঁওখন উপজিলা হিচাপে ঘোষণা কৰাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি আজি এই উপজিলা মুখ্য কাৰ্যালয়বিলাক ইয়াতেই স্থাপন কৰিব লাগে বুলি আমি সমূহ চিচিবৰ গাঁৱৰ ৰাইজে, বৃহত্তৰ চিচিবৰ গাঁৱৰ ৰাইজে ইয়াত আজি গণ অৱস্থান কৰিবলগীয়া হৈছে। কিয়নো আমাৰ যিটো প্ৰাপ্য, আমাৰ যিটো অধিকাৰহে আমি বিচাৰিছোঁ, আমাৰ প্ৰাপ্যটোহে আমি বিচাৰিছোঁ। গতিকে আমাৰ এই প্ৰাপ্যক কোনো দুষ্কৃতিকাৰীয়ে অশুভ পথলৈ নিলেও আমাৰ চিচিবৰ গাঁৱৰ যি সৌন্দৰ্য মন থকা ব্যক্তিসকল, আইসকল, তেখেতলোকৰ একতাৰ দোলেৰেই আমি আমাৰ লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু আজি আমি এই গণ অৱস্থান কৰিবলগীয়া হৈছে। সংগ্ৰাম কৰিলেহে আমি চিচিবৰ গাঁওবাসী ৰাইজে যিকোনো সময়তে আমি বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান প্ৰতিষ্ঠান আৰু আমাৰ প্ৰাপ্যবিলাক আমি পাবলৈ সমৰ্থ হৈছোঁ। কিন্তু ইয়াত কুচক্ৰান্তকাৰী যিসকল ব্যক্তি আছে, যিসকলে আমাৰ ন্যায্য প্ৰাপ্তি অধিকাৰ তেওঁলোকে খৰ্ব কৰিব বিচাৰিছে, এনে লোকসকলক আমি ধিক্কাৰ দিম। যাতে তেখেতলোকে চিচিবৰ গাঁও উন্নয়নৰ ক্ষেত্ৰত কোনো দিনে কোনো দিশতে কোনো বিষয়তে যাতে তেওঁলোকে বাধা নিদিয়ে, তাৰ বাবে মই তেখেতলোকক সতৰ্ক হৈ থাকিবলৈ আজি এই সভাতে ক'বলৈ বাধ্য হৈছোঁ। কিয়নো আমাৰ ন্যায্য প্ৰাপ্তি যিবিলাক আমাৰ কাৰ্যালয় পাবলগীয়া আছে সেইবিলাক আমি পাবই লাগিব। চিচিবৰ গাঁৱৰ মান সন্মান আমি অক্ষুণ্ণ ৰাখিব লাগিব। ইয়াত উঠি অহা নতুন প্ৰজন্মবিলাকে আমাৰ এই জ্যেষ্ঠ লোকসকলক তেওঁলোকে শ্ৰদ্ধা কৰিব আৰু আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্যত যাতে আমি কোনোদিন বিচলিত নহ'লোঁ, জ্যেষ্ঠসকলে তেওঁলোকে দিনে দিনে স্মৰণ কৰিব আৰু এই দিশটোক চাই তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ মংগলৰ কাৰণে, জেগাডোখৰৰ উন্নতিৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব। আজি আমি চিচিবৰ গাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মোৰ বন্ধুসকল, লগতে চিচিবৰ গাঁৱৰ শুভাকাংক্ষী ৰাইজসকলক মই এটাই ক্ষেত্ৰত অনুৰোধ কৰিছোঁ যে যেতিয়ালৈকে আমাৰ এই নিৰ্দিষ্ট প্ৰাপ্যবিলাক আমি ৰক্ষা কৰিব নোৱাৰোঁ, সেইদিনালৈকে আমি সংগ্ৰাম কৰিয়ে থাকিম। সংগ্ৰামে আনিব আমাৰ মনৰ গতিবিলাক, উদ্দীপ্ত উদ্দীপনা, আমি মৰম চেনেহ জীয়াই ৰাখি আমি চিচিবৰ সৌন্দৰ্য যাতে আমি ভৱিষ্যতলৈ ৰক্ষা কৰিব পাৰোঁ, তাৰ প্ৰতি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে মোৰ সহকৰ্মী বৃন্দসকলক মই স্পষ্ট হিচাপে আজি ঘোষণা কৰি ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিটো সংগ্ৰাম, এই সংগ্ৰাম চলিছে, চলিবই। গতিকে সকলোৱে আগবাঢ়ি আহক, যে য'তে নাথাকক সময় উলিয়াই আমাৰ যাতে সংগ্ৰামৰ লক্ষ্য উদ্দেশ্য আমি সফল কৰিব পাৰোঁ, আমাক যাতে কোনেও লক্ষ্যভেদ কৰিব নোৱাৰে, তাৰ প্ৰতি সকলোৱে সজাগ আৰু সচেতন হ'বলৈ সময় হ'ল। গতিকে আজি মই সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যিটো ন্যায্য প্ৰাপ্যৰ যিটো দাবী, এই দাবীটোৱে হৈছে আমাৰ চিচিবৰ গাঁও উপজিলা মুখ্য সদৰ কাৰ্যালয় হ'ব লাগে আৰু ইয়াতে সকলো দিশৰ পৰা আমি জেগাডোখৰ উন্নতি কৰি দিবৰ কাৰণে আমি সুবিধা পাম হওক। যিহেতু সুদূৰ মাছখোৱাৰ পৰা, সুদূৰ ধেমাজিৰ পৰা, সুদূৰ চিলাপথাকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজৰ যিটো শুভাকাংক্ষী মন, মধ্যস্থান
মধ্যস্থল চি বৰগাঁও, ইয়াতে আছে আমাৰ ৰাজস্বত্ব বিষয়া কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, বেংক, উচ্চ শিক্ষানুষ্ঠানবিলাক আছে। এই সকলোবিলাকৰ উপৰিও আমাৰ প্ৰশাসনিক দিশৰ যিবিলাক কাৰ্যালয়, মূল সদৰ কাৰ্যালয় হ'ব, সেই সদৰ কাৰ্যালয় আমাৰ চি বৰগাঁওখন বহু দূৰ আগুৱাই দিব বুলি আমি সকলোৱে দৃঢ় বিশ্বাস। আৰু আমি সকলোৱে আমাৰ গন্তব্য স্থানত উপনীত হ'বৰ বাবে আজি আমি সকলোৱে সমবেত হৈ আমি আজি এই অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্যত পৰিছোঁ। সেয়েহে আমাৰ লক্ষ্য আৰু উদ্দেশ্য সফল হওক, সকলোকে ভগৱানে সুস্বাস্থ্য দিয়ক, সকলোৱে ইয়াত পূৰ্ণ অংশগ্ৰহণ কৰি আহিছে, ভৱিষ্যতেও কৰিব। যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তি আমি অধিকাৰ আমি সাব্যস্ত কৰিব নোৱাৰোঁ। গতিকে সকলোকে মোৰ শেষত ধন্যবাদ জনাই মোৰ বক্তব্য মই সামৰণি। বিশেষ এই মুহূৰ্তত কি ক'ম, আচলতে এই প্ৰতিবাদটো হ'বই নালাগিছিল, কিন্তু কি কাৰণে আমি এনেকৈ প্ৰতিবাদস্থলীত বহিবলগীয়া হৈছে এইটো আচলতে ব্যক্তিগত হিচাপে মই আচৰিত পাইছোঁ। এইকাৰণে কৈছোঁ, যিহেতু মোৰ ঘৰ ধেমাজি জিলাত, মোৰ গাঁও মাজগাঁও চিলাপথাৰ, আৰু মই সদায় পৰিচয় দিবলৈ যাওঁতে মৌজা সদায় চি বৰগাঁও লিখোঁ, ইয়াৰ উন্নয়ন খণ্ড চি বৰগাঁও লিখোঁ। আৰু আমি বহুত এটা দীৰ্ঘকালীন আন্দোলনৰ ফলত এই উপজিলাটো পাইছোঁ বুলি কৈছোঁ। গতিকে এই উপজিলাখন সদৰটো ইয়াত ৰখাত কি অসুবিধা আছে মই আচৰিত পাইছোঁ। ইয়াত এই অনুষ্ঠানটো যে ইয়াত ৰাখিব বা ইয়াৰ পৰা যে আঁতৰাই নিব, এইখিনি কথা মই যেতিয়া ঘোষণা কৰিছিল চৰকাৰীভাৱে, প্ৰায় কিছুদিনৰ পিছতেই আচলতে গম পাইছোঁ। আৰু এই কথাখিনি ইয়াত সচেতন ভাই বন্ধু পৰ্যটকসকলক মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া চলিছে, গতিকে এইটো আচলতে নিস্তব্ধভাৱে যদি থাকে হয়তো অলপ অসুবিধা হ'ব। পৰৱৰ্তী সময়ত তেখেতসকলেও যোগাযোগ কৰিলে, মই জনাত স্থানীয় বিধায়ক সাংসদসকলকো যোগাযোগ কৰিছিলে, কিন্তু তেওঁলোকে এইটো সমৰ্থন বা যেনেধৰণে কৰিব লাগিছিল সেইখিনি কৰা নাই বুলি আমি গম পাইছোঁ। আৰু তাৰ প্ৰতিবাদতেই আপোনালোকে এইখিনি কাৰ্যসূচী ৰাখিছে। বা যি কি নহওক, আমি শেষ মুহূৰ্তলৈকে এই প্ৰতিবাদ হ'ব লাগিব, যিহেতু আমি বেলেগকৈ বিচৰা নাই। আমি অকল চি বৰগাঁৱত সদৰ শব্দটো, অৰ্থাৎ যেনেকৈ আজি ধেমাজি সদৰ বুলি কওঁ জিলাখনৰ, ঠিক তেনেকৈ চি বৰগাঁও সদৰটো ইয়াত থাকিলেনো কি অসুবিধা হ'ব, সেইটো মই আচলতে বুজি পোৱা নাই। যিহেতু আমি আমাৰ যিটো ভূমি সংক্ৰান্তত বা আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি এই কাৰ্যালয়বিলাকলৈ আহিবই লাগে। গতিকে ইয়াতে যদি উপজিলাধিপতি বহি থাকে বা ইয়াত বিভিন্ন কৰ্মচাৰীসকল থাকে, তেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত সুবিধা হ'ব বুলি আমি ভাবোঁ। গতিকে কি পাকচক্ৰত কৰি এইখিনি হৈছে, এইখিনি আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ। আমি যেনেকৈ আজি যুৱক ভাই বন্ধুসকলে বা যুৱতীসকলে যেনেধৰণে আগভাগ লৈছে, ইয়াতে এটা মঞ্চও তৈয়াৰ হৈছে আমি জনাত। গতিকে শেষ মুহূৰ্তলৈকে আমি যেতিয়ালৈকে আমাৰ প্ৰাপ্যটো আমি আদায় কৰিব নোৱাৰোঁ, আমি একত্ৰিত হৈ আমি কাম কৰিব লাগিব। আৰু এই অভিযোগতে আমি যিমান পাৰোঁ তেনেধৰণে আপোনালোকে আমাক দিহা পৰামৰ্শ দিয়ে এই অনুষ্ঠানটো ৰাখিবৰ কাৰণে। যি মুহূৰ্ততে আমাক নিমন্ত্ৰণ কৰে আমি আহিম বা আহিয়ে আছোঁ। তথাপিও পুনৰবাৰ কৈছোঁ, আমি শেষ মুহূৰ্তলৈকে যাতে আমাৰ প্ৰাপ্যটো আমি আজৰি আনো আৰু ভগৱানৰ যাতে আমাক সহায় কৰে, ইয়াৰে আমি কামনা কৰি ইয়াত উপস্থিত থকা সকলো মুছলধাৰ ৰাইজসকলক শ্ৰদ্ধা নিবেদিছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৱে সুস্বাস্থ্য ৰাখক, এইখিনিকে কামনা কৰি।
আজি 11টা দিনত ভৰি দিলেহি। বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে মুখ্যমন্ত্ৰীকে আদি কৰি জিলা প্ৰশাসনলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু আজি 11 দিন ইয়াতে ৰাইজে বহি আছে। তো প্ৰশাসনে কেনেকুৱা ব্যৱস্থা লৈছে বা আপোনালোকে কি দাবী জনাই বা পৰৱৰ্তী কাৰ্যক্ৰম কেনেকুৱা ল'ব এইখিনি? আজি চিচিবঙা ৰাইজৰ আন্দোলন একাদশ দিনত ভৰি দিলে। অতি দুখৰ কথা, অতি পৰিতাপৰ কথা যে জিলা প্ৰশাসনে যি ধৰণে আমাক গুৰুত্ব দিব লাগিছিল বা আমাৰ লগত যি আলোচনা কৰিব লাগিছিল এই আলোচনা কিন্তু আজিলৈকে কৰা নাই। দ্বিতীয়তে আমি ক'ব খুজিছোঁ যে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগুৱে চিচিবঙা ৰাইজক প্ৰতাৰণা কৰিছে। চিচিবঙা ৰাইজৰ উন্নয়নত তেখেতলোকে বাধা দিছে। চিচিবঙা উন্নয়নত বাধা দিছে কাৰণ আপোনালোকে জানে যে উপজিলাৰ যিটো মুখ্য কাৰ্যালয় কেবিনেট সিদ্ধান্ত হৈছে যে অঞ্চলটো কেন্দ্ৰবিন্দু মধ্য স্থানত উপজিলা মুখ্য কাৰ্যালয় হ'ব লাগিব। কিন্তু বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰাই অতি চক্ৰান্ত কৰি তেখেতলোকে বিশেষ এটা শ্ৰেণী মানুহৰ উন্নয়নৰ স্বাৰ্থত চিচিবঙাৰ পৰা আমাৰ কাৰ্যালয়সমূহ লৈ যাব খুজিছে। গতিকে আমি চিচিবঙা ৰাইজে আজি ঐক্যবদ্ধ হৈ যি প্ৰতিবাদ কৰি আছোঁ, আজি 11 দিনত ভৰি দিলে আৰু আমি স্পষ্ট কৈছোঁ যে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আমি যদি আমাৰ দাবী মানি নলয় তেতিয়াহ'লে চিচিবঙাৰ পৰা 20-25 হাজাৰ মানুহ লৈ আমি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিম আৰু তাতোতকৈ যদি আমি শক্তিশালী আন্দোলন কৰিবলগীয়া হয় বা পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলগীয়া হয় তেতিয়াহ'লেও আমি চিচিবঙা ৰাইজ আজি প্ৰস্তুত আছোঁ। কাৰণ চিচিবঙা উপজিলা মুখ্য কাৰ্যালয় চিচিবঙা ৰাইজৰ দাবী। চিচিবঙা ৰাইজে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি এটা সমষ্টি পাইছিল আৰু এতিয়া ইয়াতে যিহেতু অফিচ কাছাৰীসমূহ হ'ব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অফিচ কাছাৰী দিছে, কিন্তু এতিয়া বিধায়ক ভুৱন পেগু আৰু সাংসদ ডাঙৰীয়াই আমাৰ পৰা লৈ যাব খুজিছে। অতি দুখৰ খবৰ, অতি পৰিতাপৰ খবৰ যে বিধায়কগৰাকীয়ে সৌ সিদিনা এখন সংবাদমেল দিলে। তেখেতে কৈছে যে আমি চৰকাৰৰ বিৰোধিতা কৰিছোঁ, কেৱল ইলেকশ্যন আহি থকাৰ কাৰণে আমি চৰকাৰৰ বিৰোধিতা কৰিছোঁ বুলি কৈছে। আমি ক'ব খুজিছোঁ যে আমি চৰকাৰৰ বিৰোধিতা কৰা নাই। আমি মুখ্যমন্ত্ৰীগৰাকীক আমি সদায় ধন্যবাদ দি আছোঁ কাৰণ তেখেতলোকে আমাক সমষ্টি দিলে, উপজিলা দিলে। কিন্তু আমি বিৰোধিতা কৰি আছোঁ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু, কাৰণ তেখেতলোকে আমাৰ উন্নয়নত বাধা হৈ থিয় দিছে। তেখেতলোকে আমাৰ পৰা অফিচসমূহ লৈ যাব খুজিছে, চিচিবঙা সম্পদসমূহ তেখেতলোকে লৈ যাব খুজিছে। চিচিবঙা আজি যদি আপোনালোকে উন্নয়নৰ দিশসমূহ চাই কোনো উন্নয়ন নাই। আজি যদি গাইনদী মথাউৰি আপোনালোকে চাই উন্নয়ন নাই। আৰু স্পষ্ট কথা যে ভুৱন পেগু ডাঙৰীয়াই সংবাদমেলত বিভিন্ন ধৰণৰ কথা কৈ আছে। তেখেতক আজি আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ, চিচিবঙা হাই ছেকেণ্ডেৰীৰ পৰা তেখেতে 7 কোটি টকাটো লৈ যোৱা হয়নে নহয় এই কথা তেখেতে স্পষ্ট কৰক। চিচিবঙা হাই ছেকেণ্ডেৰীৰ উন্নয়নৰ পইচা তেখেতে আমাৰ পৰা লৈ গুচি গৈছে। গতিকে সেইজন মানুহৰ হাতত যে চিচিবঙা উন্নয়নৰ কিবা দিশ থাকিব আমি নাভাবোঁ। গতিকে আমি বিধায়ক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, চিচিবঙা ৰাইজক লৈ তেখেতে যি কুটু মন্তব্য এই মন্তব্য নকৰিব। চিচিবঙা ৰাইজৰ যি সংগ্ৰাম এই সংগ্ৰামখনক তেখেতে উপলুঙা নকৰিব এই আহ্বান আমি জনাইছোঁ। আৰু ৰাইজৰ প্ৰতি যদি চিচিবঙা ৰাইজৰ প্ৰতি যদি তেখেতৰ মৰম ভাৱ আছে বা দয়া ভাৱ আছে তেখেতে আহক, চিচিবঙা ৰাইজৰ সংগ্ৰামৰ লগত তেখেতে জড়িত হওক। আমি আহ্বান জনাইছোঁ চিচিবঙা ৰাইজৰ আন্দোলনৰ লগত তেখেতে থিয় দিয়ক আৰু তেখেতে দাবী কৰক যে চিচিবঙাত উপজিলা মুখ্য কাৰ্যালয়টো হ'ব লাগে। তেখেতে মাছখোৱাৰ পৰা ব্লক অফিচটো ইয়ালৈ লৈ আহিম নেকি বুলি প্ৰশ্ন কৰিছে, চিলাপথাৰ অফিচসমূহ আনি ইয়াত বহাম নেকি বুলি প্ৰশ্ন কৰিছে। আমি ক'ব খুজিছোঁ নালাগে। যদি মাছখোৱা ব্লক অফিচটো যদি কিবা কাৰণত যদি উঠাবলৈ হয় তেতিয়াহ'লে চিচিবঙা ৰাইজে সংগ্ৰাম কৰিব, প্ৰতিবাদ কৰিব। আমি মাছখোৱাবাসী ৰাইজৰ লগত আছোঁ। ঠিক তেনেকৈ চিলাপথাৰৰ পৰা কোনো অফিচ আনি আমাক দিব নালাগে, কিন্তু হ'বলগীয়া যি উপজিলা মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো চিচিবঙাত লাগিব এই কথা আমি স্পষ্ট কৰিছোঁ। আৰু যদি আমাৰ কথা মানি নলয়, আমাৰ যদি চিচিবঙা ৰাইজৰ যদি দাবী মানি নলয় তেতিয়াহ'লে অনাগত দিনত সংগ্ৰাম যে ইয়াতকৈ ভয়াৱহ হ'ব, আন্দোলন যে ভয়াৱহ হ'ব। আজি 11 দিনত যে আমি অতি ধৈৰ্যৰে যে প্ৰতিবাদ কৰি আছোঁ এই কথা আজি আমি দেখাই দিবৰ কাৰণে সক্ষম হৈছোঁ। আজি সদৌখন ছাত্ৰ সন্থাই স্মাৰকপত্ৰ দিছে আৰু প্ৰতিদিনে আমাৰ বেলেগ বেলেগ সমাজে স্মাৰকপত্ৰ দি আছে। শিল্পী সমাজে দিছে, ব্যৱসায় সন্থাই দিছে, মহিলা সমাজে দিছে, চিচিবঙা বিভিন্ন আমাৰ ৰাজনৈতিক সামাজিক বা বিভিন্ন দল সংগঠনে স্মাৰকপত্ৰ দি আছে। সকলোৱে একমুখে কৈছে যে চিচিবঙাতে উপজিলা মুখ্য কাৰ্যালয়টো হ'ব লাগে। আৰু ইণ্টাৰেষ্টিং কথা যে আমাৰ